নমস্কাৰ, মই নৱজিতে এটা ভাল খবৰ লৈ আহিছোঁ। যিসকলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ উত্তীৰ্ণ হ'ব পৰা নাছিলে তেওঁলোকৰ কাৰণে ভাল খবৰটো আহিছে যে যিসকল ধৰক অলপ নম্বৰৰ কাৰণে কোনোবাই 1 নম্বৰ, কোনোবাই 2 নম্বৰ বা কোনোবাই 3 নম্বৰ কাৰণ তেওঁলোকে সোমাব পৰা নাছিলে। কাট অফৰ যেটো কাট অফ দিয়া হৈছিল সেই কাট অফৰ ভিতৰত তেওঁলোকে সোমাব পৰা নাছিলে 1 নম্বৰৰ কাৰণে বা কাৰোবাৰ হয়তো 0.25 ৰ কাৰণে হয়তো উত্তীৰ্ণ হ'ব পৰা নাছিলে। তে হি সকল পাৰ্টিৰ কাৰণে ভাল খবৰটো আহিছে যে তেওঁলোক উত্তীৰ্ণ হ'ব পাৰিব। সেকেন্ডখন তালিকা প্ৰকাশ কৰিব ডিএছজিয়ে। এই খবৰটো জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুডাঙৰীয়ে। কি কৈছে মই আপোনালোক পঢ়ি শুনাই দিব বিচাৰিছো। তেখেতে উল্লেখ কৰিছে বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতি দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব। ঠিক আছে, তেখেতে দ্বিতীয়খন তালিকা প্ৰকাশ কৰিব। এটা এটা ভাল খবৰ মানে আপোনালোকৰ কাৰণে। ভিডিওটো শ্বেয়াৰ কৰি দিব কাৰণ বহু প্ৰাৰ্থীৰ মনত এটা দুখ আছিল যে তেওঁলোক উত্তীৰ্ণ হ'ব পৰা নাই অলপ নম্বৰৰ কাৰণে। তেওঁলোকে এই ভাল খবৰটো লাভ কৰিছে। এইখিনি আছিল জনাবলগীয়া। যদি কিবা ক'ব লগা আছে আপোনালোকে নিশ্চয় কমেন্ট সেকশন লিখিব। ধন্যবাদ। জয় অসম।